এগৰাকী কৃষকৰ জীৱন গাথা দুয়োখন ভৰি হেৰুৱাব লগা হৈছিল। তাৰ পাছতো থমকি ৰোৱা নাই। কি নকৰে তেওঁ? কোৰ মাৰে, পাৱাৰ টিলাৰ চলাই কঠীয়া সিঁচে। নাম তেওঁৰ গোপাল নাগ। ঘৰ গহপুৰৰ চানমাৰী বঙালী গাঁৱত। ধান আৰু শাক পাচলিৰ খেতিৰে আজি তেওঁ স্বাৱলম্বী। লাগি থকাজনে মাগি নাখায়, এই কথা জনাজনে জানে। হয়, আজি আমি এনে এজন মানুহৰ কথাকে ক'ব বিচাৰিছো। মানুহজনৰ দুয়োখন ভৰি নাই। এক পথ দুৰ্ঘটনাত পতিত হৈ ভৰি দুয়োখন হেৰুৱাব লগা হৈছিল তেখেতে। মানুহজনৰ নাম গোপাল নাগ। বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ বঙালী গাঁৱৰ মাটিত সপোন ৰচা গোপাল নাগ অসমবাসীয়ে এজন আদৰ্শৱান কৃষক হিচাপে জানে। ভৰি হেৰুৱাইও পথাৰত কোৰ মাৰে, পাৱাৰ টিলাৰ চলোৱা, কঠীয়া সিঁচা সকলোবোৰ কাম নিজেই কৰে। ধান খেতিৰ লগতে কৰে শাক পাচলিৰ খেতিও। লেচেৰা, বেঙেনা, ভোট জলকীয়াৰ খেতিৰে গোপাল নাগ আৰ্থিকভাৱে হৈছে স্বাৱলম্বী। জীৱন যুঁজত হাৰ নমনা এইজন গোপাল নাগক আমিও যাচিছো অলেখ অযুত শুভকামনা।